students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim kisman basic concepts aru prothom topic to hetu hol cell as a unit of structure and function. Unit of structure and function. এই টপিকটো আজি ক্লিয়াৰ কৰিম একদম ইজি টপিক আৰু কিছুমান বেসিক কনসেপ্টস আমি অলপ ইলাবোৰেটলি বুজিবলৈ চেষ্টা কৰিম যোনবিলাক নেকি এক্সামত দিয়ে হয়নে এমসিকিউ হিচাপে আহে তোমালোকৰ তো হেবিলাক সহজ হ'ব তোমালোকে অ্যাটেম্প কৰিবলৈ ওকে এতিয়া বেসিক কনসেপ্টছত প্ৰথমটো টপিকত বিচাৰিছো আমি সেল এজ এ ইউনিট অফ স্ট্ৰাকচাৰ এণ্ড ফাংচন যোনটো নেকি আমি লাষ্ট ক্লাছত অলৰেডি ডিসকাস কৰিলো যে আমি যি কোনো লিভিং অৰ্গানিজমৰ কথা নাপাতো কিয় সেই লিভিং অৰ্গানিজমৰ এককটো ইউনিটটো কি হ'ব এটা কোষ হ'ব সেল So, মই যদি এই প্লান্টডাল চাও আসলতে এই প্লান্টডালত এই স্টেমডাল যে বনিছে কাণ্ডডাল বনিছে এটো নিউমাৰাস সেলস আছে এই লিফটো যে আছে এটা সৰু এটা লিফৰ যদি কথা কও এই লিফটো নিউমাৰাস সেলস আছে এই ৰুটছৰ এবিয়া যে ৰুটছ বিলাক আছে এই ৰুটছৰ যদি মই সেলস বিলাক চাও মাইক্ৰোস্কোপিত এইবিলাক নিউমাৰাস সেলস এ বনিছে আকো হিউম্যানছ হলে হিউম্যানৰ এইটো হাতটো যদি চাও নিউমাৰাস সেলস বিলাক মিলি পেলাই এই হাতটো বনাইছে মানে সেলস বিলাক লগ লাগি পেলাই হাতটো বেলেগ বেলেগ পোরশনস বনাইছে যেনেকা হাৰ্ডিডাল বনাইছে মানে স্কিন বনাইছে স্কিনত নিউমাৰাস সেলস আছে হয়নে মই যদি এই হাৰ্টটো চাও হাৰ্টটো বনাইছে বেলেগ বেলেগ সেলস বহুত বেলেগ বেলেগ ধৰণৰ মাসল সেলস আছে হয়নে তাত স্কেলেটাল মাসলস আছে কাৰ্ডিয়াক মাসলস আছে গুটেই বস্তুবিলাক মিলি পেলাই বেলেগ বেলেগ সেলসৰে মিলি পেলাই সেই হাৰ্ট অৰ্গানটো বনাইছে আৰু অৰ্গানটো মিলি পেলাই বেলেগ বেলেগ অৰ্গান সিস্টেম বনাইছে যেনে সাৰ্কুলেটৰি সিস্টেম এই হাৰ্টটোৱে কি কৰি আছে ব্লাড পাম্প কৰি আছে বেলেগ বেলেগ জাগালে ব্লাডটো মই এনেকৈ দিও ব্লাড পাম্প কৰি আছে বেলেগ বেলেগ জাগালে হয়নে এটোৱে অৰ্গানটোৱে কাম কৰি আছে তো অৰ্গান সিস্টেম মানে সাৰ্কুলেটৰি সিস্টেম মানে তেনেকৈ মই যদি কও নোজটো নাকটো মিলি পেলাই নাকটো এটা অৰ্গানটো বনিছে আকৌ সেলেৰে তাৰপিছত অৰ্গানটো কথা যদি কও নাকটো পিছতে আহিলে কি আমাৰ হাওফাওটো হয়নে লাংছটো বনাইছে বেলেগ বেলেগ সেলসৰে হয়নে গুটেই অৰ্গানটো বনাইছে এতিয়া নোজ লাংস উইন্ড পাইপ এইবিলাক গুটেইখিনি মিলি পেলাই কি বনাইছে এটা সিস্টেম বনাইছে ৰেসপিৰেটৰি সিস্টেম বনাইছে মানুহটো বেয়া কৰি দিলো মই ৰেসপিৰেটৰি সিস্টেম বনাইছে হয়নে এতিয়া ৰেসপিৰেটৰি সিস্টেম সাৰ্কুলেটৰি সিস্টেম ই ৰিপ্ৰডাকশন যোনটো কৰিব ৰিপ্ৰডাকশন সিস্টেম গুটেই বস্তুখিনি মিলি পেলাই আমাৰ গুটেই হিউম্যানছটো বনিছে নে ইয়েস বনিছে স্যাৰ কিন্তু মই যদি একেবাৰে বেসিক লেভেলত চাও এটো কিহেৰে বনিছে এটো সেলেৰে বনিছে হয়নে কোষবিলাক মিলি মিলিয়ে গুটেই অৰ্গানিজমটো বনিছে তেনেকৈ প্লান্টৰো আমি যদি চাও কোষবিলাক মিলি মিলিয়ে গুটেই প্লান্টডাল বনিছে প্লান্টত বেলেগ বেলেগ বস্তু আছে যেনেকৈ জাইলাম ট্ৰাকিডস লিফ ৰুটস ফ্ৰুট বেসিক লেভেল সেল ওকে এতিয়া যদি এটো চাও এটো কি এটো এটা ফাংগাস হয় নহয় এটো এটা ফাংগাস সো ফাংগাসৰ যদি মই চাও দে আৰ মেড অফ মোস্ট অফ দা সেলস দে আৰ মেড অফ নিউমাৰাস সেলস এতিয়া যদি চোৱা এটা ডিফাৰেন্স চোৱা এতিয়া মই যদি এৰলৰ কথা পাতো এটো এটা সেল আছে নে নহয় দে আৰ মাল্টি সেলুলাৰ বহুতো সেল ইয়াত যদি চাও মাল্টি সেলুলাৰ এৰল যদি চাও ফাংগাসটো যদি চাও মাল্টি সেলুলাৰ সো এই তিনটাৰ যদি মই এতিয়া বিশেষকৈ এক্সাম্পল লওঁ যোনটো তোমালোকৰ ইয়াত দিয়া আছে পিকচাৰ দে আৰ মাল্টি সেলুলাৰ অৰ্গানিজম হয়নে বহুকোষী বুলি যোনটো কম মাল্টি সেলুলাৰ অৰ্গানিজম কিন্তু সেলস বিলাকে অকল মাল্টি সেলুলাৰ লেভেলত কাম নকৰি এটা সিঙ্গল সেলেও অকলখৰিয়াকে জিয়াই থাকিব পাৰে যেনেকৈ এইটো প্যাৰামেচিয়াম এই প্যাৰামেচিয়ামটো কি দিস ইজ এ ইউনিসেলুলাৰ অৰ্গানিজম ইয়াত বহুতো সেল নাই এটা সেলে ৰিপ্ৰডাকশনো কৰিব এটা সেলে খানাও ডাইজেষ্ট কৰিব এটা সেলে ৰেসপিৰেচনো কৰিব এই সেলটোৰ ভিতৰতে সব বস্তু হয় হয়নে সো এটা সেল মিলিয়ে যেতিয়া অকলখৰিয়াকে ইন্ডিপেন্ডেন্টলি জিয়াই থাকিব পাৰে সেইবিলাকক কম আমি ইউনিসেলুলাৰ অৰ্গানিজম প্যাৰামেচিয়াম আছে এমোবা আছে বেলেগ বেলেগ বহুতো ধৰণৰ প্ৰক্যাৰিঅটিক সেলস বিলাক এনেকৈ ইউনিসেলুলাৰ লেভেলত হেনে কাম কৰিব পাৰে ব্যাকটেৰিয়াছ বহুতো ধৰণৰ ব্যাকটেৰিয়া অকলখৰিয়া থাকিব পাৰে এতিয়া হল এটো বস্তু এগিলো এতিয়া স্যাৰ এই সাইডৰ ডেঞ্জাৰ বস্তুটো মকৰা নিচিনা বস্তুটো কি স্যাৰ এটো হল এটা ভাইৰাছ নামটো হল ব্যাকটেৰিওফেজ so to side dile je because এই বস্তুটো ভাইরাসটো এটা লিভিং অটো নপৰে নন লিভিং অটো নপৰে এবলা বস্তু আমি জানো সো এটো সেল বুলি কম নেকি এটো সেল বুলি আমি ক'ব নোৱাৰো হয়নে ইট ইজ নট এ সেল বাট তোমালোকক বুজাবলৈ মই দি দিছো যে ভাইৰাছটো এটা লিভিং আৰু নন লিভিংৰ ইন্টাৰমিডিয়েট থাকে হেহেতে যেতিয়া বাহিৰত পৰি থাকে এনে টেবুলত যদি পৰি আছে এই ভাইৰাছটো লাখ কোটি কোটি বছৰ এনেকৈ থাকিব পাৰে এজ এ নন লিভিং বস্তু হি ফাংচন কৰিব তেতিয়া
কিন্তু এবাৰ যদি সেলৰ ভিতৰত সোমাই গল কেনেবাকে দেন হি লিভিং হিচাপে কাম কৰিব হি নিজৰ ৰিপ্ৰডাকচন কৰিব হি নিজৰ প্ৰটিন বনাব এনজাইমছ বনাব আৰু সেলছ বিলাক নষ্ট কৰিব সো হি মানে এটা ইন্টাৰমিডিয়েট হিচাপে কাম কৰিব এটো এটা বাউন্ডাৰী লাইন বিটুইন লিভিং এণ্ড নন লিভিং তো এইবিলাক হল ভাইৰাছ তো ভাইৰাছ মই এটো ব্যাকটেৰিওফেজৰ এক্সাম্পল দিছো দেয়াৰ ক্যান বি নিউমাৰাছ টাইপস অফ ডিফাৰেন্ট টাইপস অফ viruses okay so etu hol basic concept aru etu hol cell as the structure je yar structure u cell ere bonise etu structure cell ere bonise mola tap eta koi pelam dia etu cell bonise etu cell bonise structure jodi ekok sao tetiao eta cell function or jodi ekok sao tetiao eta cell ere bonise basic clear concept last class opare moi clear koi dil tumolok next eta cell ku koi asu দেখিবলৈ কেনেকুৱা সাৰ সেল বিলাক আৰু প্ৰথমবাৰৰ কাৰণে কোনেনো সেলটো ডিসকভাৰ কৰিছিলে প্ৰথমবাৰৰ কাৰণে জুনে সেলৰ ডিসকভাৰী কৰিছিলে কোষৰ ডিসকভাৰী কৰিছিলে তেওঁ হল ৰবাৰ্ট হুক মনত ৰাখিবা ৰবাৰ্ট হুক কিমানত ডিসকভাৰ কৰিছে 1665ত তেওঁ যোনটো সেল ডিসকভাৰ কৰিছিলে সেইবিলাক একচুয়ালি ডেড সেল আছিল কিন্তু ডেড সেল সো এটা এটা ভেৰি ট্ৰিকি কোৱেশ্চন আহিব পাৰে যে ডেড সেল প্ৰথমে যে কয় who discovered cell for the first time so dead cell karone korise na living cell karone korise very important hetu jani thoba so 1660 ba robert hoke juntu cell prothom bar karone uliaisile saisile dekhisile hetu eta dead cell asile aru dead cell to ki hora asile ei gosdal dekhi jane ei gosdalor juntu bark cork buli koi etu ame uporo bahirot juntu laglot ki thake bakoli type or hetu hol cork cells so this is etu hol cork এই কৰ্ক সেল বিলাক তেওঁ অধ্যয়ন কৰিছিলে গছৰ বাকলিৰ ওপৰত থাকে এই কৰ্ক বিলাক উলিয়াই পেলাই তেওঁ অধ্যয়ন কৰিছিলে ৰবাৰ্ট হুকে আৰু তেওঁ পাইছিলে যে এইবিলাকৰ দেখিবলৈ কেনেকুৱা এনেকুৱা কি কয় আমাৰ যে মৌমাখিৰ বাহবিলাকৰ নিচিনা আৰু তেতিয়া তেওঁলোকৰ তাত কি হয় আমাৰ ৰবাৰ্ট হুক য'ত আছিলে তাত মানে এই আমাৰ যোনবিলাক মানে পিলগ্ৰিমছ বিলাক থাকে হয়নে মুনি সুনি টাইপৰ যোনবিলাক সাধু টাইপৰ মানুহ থাকে হেহেতে এনেকে তম্বু তৰি হেহেতে বেলেগ জেগাত আছিলে হয় থাকে আৰু ঘুৰি ফুৰেটো নোমাডিক বিলাক সো এনেকে তম্বু তৰি থাকে আৰু এই তম্বু বিলাকক তেওঁলোকে তেতিয়া কৈছিলে চেলা আৰু তাৰ পৰাই নাম দিলে যে গছ বিলাকৰ যদি আমি উপৰ বাকলি বিলাক চাও সেইবিলাক এনেকুৱা বস্তুৰে বনে চেলা নিচিনা বস্তুৰে বনে দেখোন আৰু তাৰ পৰাই নাম আহিলে সেল সো নামাকৰণটো তেনেকৈ আহিলে কিন্তু যি কি নহওক ৰবাৰ্ট হুকে যোনটো চাই আছিলে সেইটো এটা ইট ওয়াজ এ ডেড কৰ্ক সেল ক্লিয়াৰ ক্লিয়াৰ এতিয়া লাহে লাহে বস্তুবিলাক আৰু এডভান্স হ'বলৈ ধৰিলে সো আমাৰ এজন নতুন সাইন্টিষ্ট যোনজনে তেতিয়া কাম কৰি আছিল হেতু এন্টন ভন লিউইনহুক জুনে 1674ত তেওঁ কিছুমান ইম্পৰ্টেন্ট কাম কৰা ষ্টাৰ্ট কৰিলে কি কাম কৰা ষ্টাৰ্ট কৰিলে স্যাৰ তেওঁ কিছুমান মাইক্ৰোস্কোপ ডেভেলপ কৰা ষ্টাৰ্ট কৰিলে এই গ্লাছৰ টুকুৰাবিলাক কাটি তেওঁ মানে এইবিলাকত বিৰাট ৰুচি আছিল হয়নে বস্তুবিলাক ম্যাগনিফাইং গ্লাছ বনায় তেওঁ হয়নে ম্যাগনিফাইং গ্লাছ বনাই সৰু গ্লাছবিলাক কাটি বেলেগ শেপত তেওঁ কি কৰিছিলে পন্ড ওয়াটাৰ পুখুৰীৰ পানীতনো কি থাকে হেতু চোৱা ষ্টাৰ্ট কৰিলে তেওঁ সো পুখুৰীৰ পানী যেতিয়া তেওঁ এই গ্লাছৰ আন্ডাৰত এই সৰু সিম্পল টাইপৰ মাইক্ৰোস্কোপত যেতিয়া লগাই চাইছিলে তেওঁ দেখিলে কিছুমান বস্তু দেখোন ফৰফৰাই ঘূৰি ফুৰে দেখোন হয়নে ঘূৰি ফুৰে আৰু সেই ঘূৰি ফুৰা বস্তুবিলাককো তেওঁ প্ৰথমবাৰৰ কাৰণে দেখিছিলে আৰু তেওঁ কৈছিলে দিজ আৰ লিভিং সেলছ সো ডিফাৰেন্স বুজি পালে যোনটো ৰবাৰ্ট হুকে ডিসকভাৰ কৰিছিলে ফৰ দা ফাৰ্ষ্ট টাইম ইট ওয়াজ এ ডেড সেল বাট তোমালোকে যদি স্পেসিফিক্যালি কোৱেশ্চন সোধে দে হু ডিসকভাৰ্ড লিভিং সেল ফৰ দা ফাৰ্ষ্ট টাইম হেজন হ'ব এন্টনি ভন লিউইনহুক তেওঁ এইবিলাক আঁকিছিলে এইবিলাক তেওঁ নিজে আঁকা চিত্ৰ হয়নে তেওঁ হোৱাইট ব্লাড সেলছ ডিসকভাৰ কৰিলে ৰেড ব্লাড সেলছ ইষ্ট সেলছ স্পাৰ্ম সেলছ বিলাক চাইছিলে তেওঁ সেই সিম্পল মাইক্ৰোস্কোপতে ব্যাকটেৰিয়া সেল বিলাক এনেকে পন্ড ওয়াটাৰত তেওঁ বহুত বস্তু ডিসকভাৰ কৰিছে আৰু তেওঁ নিজে যি দেখিছিলে সেয়া আঁকিছিলে আঁকি সেই আঁকি থোৱা বস্তুবিলাক এতিয়া আমিও পাওঁ এতিয়া দেখিছিলোঁ আমি হয়নে এতিয়া আমি দেখিবলৈ পাওঁ ইণ্টাৰনেটত আছে তোমালোকে চেক কৰিব পাৰা ওকে সো দিস ওয়াজ সাম বেসিক কনসেপ্ট কোনে ডিসকভাৰ কৰিছিলে ফৰ দা ফাৰ্ষ্ট টাইম সেল ৰবাৰ্ট হুক বাট তেওঁ যোনটো চাইছিলে এইটো ডেড সেল আছিল নে ইয়েস ডেড সেল আছিল লুইনহুক লিভিং সেল
ওকে নাও এতিয়া যদি আমি কথা পাতো এটা হিউম্যান বিং মোৰ নিজৰে কথা পাতো যদি মই জানো সেলেৰে বনিছো মই ইয়েস স্যার আপুনি কলে প্লান্টস বিলাকো সেলেৰে বনিছে ওকে গুড সেলেৰে বনিছে কথা হল মোৰ সেলস বিলাক দেখিবলৈ যেনেকুৱা প্লান্টৰ সেলস বিলাকৰ আকৌ দেখিবলৈ বেলেগ হেতে প্লান্টৰ সেল বিলাকৰ ষ্ট্ৰাকচাৰত বেলেগ বেলেগ বস্তু আছে যেনেকৈ মই যদি প্লান্টৰ সেল এটা উলিয়াই আনো প্লান্টৰ সেলত আমি বহুত বেলেগ বেলেগ বস্তু পাম হয়তো ক্লোৰোপ্লাস্ট পাম এনিমেল সেলত নাথাকে হয়তো ভেকিউল এটা পাম ডাঙৰ ভেকিউল এনিমেল সেলত থাকে যদিও বহুত সৰু হয়নে প্লান্ট সেলত আমি আৰু বেলেগ বেলেগ বস্তু পাম ক্ৰোমোপ্লাস্ট ক্লোৰোপ্লাস্ট এইবিলাক প্লাস্টিডস পাম বাট এনিমেল সেলত আমি সেইবিলাক নাপাম এনিমেল সেলত আকৌ আমি সেন্ট্ৰিঅল পাম এনিমেল সেলত সেন্ট্ৰিঅল পাম সো কথা হল যদিও সেলেৰে বনিছে ইম্পৰ্টেন্ট পইণ্ট যদিও লিভিং অৰ্গানিজমছ বিলাক সেলেৰে বনিছে সব সেল একেই নহয় দেখিবলৈ সব সেলৰ ষ্ট্ৰাকচাৰ বেলেগ বেলেগ সব সেলৰ কম্পোজিশন বেলেগ বেলেগ yes আৰু সেইবিলাকৰ বস্তু ডিটেইলছত আমি ডিসকাস কৰিম প্ৰোক্যাৰিওটিক সেলৰ আমি ডিসকাস কৰিম বেলেগ বেলেগ বস্তু আছে ইউক্যাৰিওটিক সেলৰ বেলেগ বেলেগ বস্তু আছে প্লান্ট সেল আৰু এনিমেল সেলৰো বস্তু বেলেগ বেলেগ শেপ বেলেগ বেলেগ সাইজ বেলেগ বেলেগ সো অলদো ইট ইজ ভেৰি ইন্টাৰেষ্টিং বাট আমি যদি একদম ভিতৰলৈ সোমাই গৈ থাকো তেতিয়া হয়তো কিছুমান বস্তু কনফিউজিং হ'ব পাৰে আমাৰ কাৰণে বাট সেই কনফিউজনছ বিলাক আমি একেলগে ক্লিয়াৰ কৰিবলৈ চাম ঠিক আছে এতিয়া মই এই টপিকলৈ আহিলো ধুনীয়া পিকচাৰ এখন আছে মই ইয়াত এটাই বস্তু বুজাব বিচাৰিছো যে আমি যদি হিউম্যান বডিত চাওঁ হিউম্যান বডিৰ বহুতো বেলেগ বেলেগ টাইপৰ সেল আছে যাৰ নেকি সাইজ বেলেগ যাৰ নেকি শেপ বেলেগ ফৰ এক্সাম্পল মই ইয়াতে যদি কথা কওঁ আমাৰ ৰেড ব্লাড সেলস বিলাক আৰবিসিস বিলাক এনেকুৱা এটো 3 ডাইমেনশনত চোৱা বাইকনকেভ বুলি কয় বাইকনকেভ মানে দুই পিনে সেপেটা এটো এটা গোল বস্তু ফৰ এক্সাম্পল যে কি দিব যাম এটো এটমা এটো গ্ৰীন হৈ যাব ন আচ্ছা এটো বস্তু মই গোল এটা বস্তু লাগে মোক বাদ দিয়া এই গোল বস্তুটো মই যদি উপৰ পিনেও সেপেটা কৰি দিও তলৰ পিনেও সেপেটা কৰি দিও এনেকে যদি কৰি দিও তো এটো হল এটা বাইকনকেভ ষ্ট্ৰাকচাৰ তো ইয়াৰ সেলৰ ষ্ট্ৰাকচাৰ বাইকনকেভ ষ্ট্ৰাকচাৰ ফৰ এক্সাম্পল আমি হিউম্যান সেলতে পাম নিউৰনছ বিলাক দেখিবলৈ কেনেকুৱা বৰ ডেঞ্জাৰাছ টাইপৰ এনেকুৱা মকৰা টাইপৰ হয়নে এনেকুৱা মকৰা টাইপৰ লম্বা এনেকুৱা মকৰা টাইপৰ আৰু এইবিলাকৰ সেলৰ যদি সাইজ চোৱা এটো আৰবিসিস বিলাক 7 মাইক্ৰোমিটাৰ এৰাউণ্ড আৰবিসিস মানে এইবিলাক নিউৰনছ বিলাকৰ সাথে 1 মিটাৰলৈকে হ'ব এটো মাইক্ৰোমিটাৰ 10 to the power -6 এটো মিটাৰ 1 মিটাৰ মানে কি 100 সেন্টিমিটাৰ তো তোমালোকে স্কেল দেখিছা 30 সেন্টিমিটাৰ থাকে ইমান ডাঙৰ তো এটো 100 সেন্টিমিটাৰ ইমান 100 সেন্টিমিটাৰ কিমান ইমান মান হ'ব 100 সেন্টিমিটাৰ তো 100 সেন্টিমিটাৰ লেংথৰো আমাৰ কি থাকে আমাৰ সেলস বিলাক হ'ব পাৰে নিউৰনছ এটো নিউৰন আমি ডিটেইলছত যাম বাৰু টেনচন নলবা কিন্তু এটা বেসিক কিছুমান বস্তু ক্লিয়াৰ কৰি লৈছো সো কথা হল মই এতিয়া বুজাব বিচাৰিছো যে আমাৰ হিউম্যান সেলতো বহুত বেলেগ বেলেগ টাইপৰ এটা অৰ্গানিজমৰ ভিতৰতো বহুত বেলেগ বেলেগ শেপৰ সেল থাকিব পাৰে বহুত বেলেগ বেলেগ সাইজৰ সেল থাকিব পাৰে তেনেকে আমাৰ যদি প্লান্টছত চাওঁ প্লান্টছত কি চাবা তোমালোকে জাইলাম দেখিবা এনেকা লম্বা লম্বা পাইপ টাইপৰ ইয়াত যদি লিফত চাওঁ লিফত এইবিলাক পাইপ থাকে যদিও তাৰ উপৰিও বেলেগ বেলেগ সেলস থাকে যেনেকে আমাৰ পেৰেনকাইমা সেলস যেনেকে গুল পেৰেনকাইমা সেলস বিলাক পেলিসেড পেৰেনকাইমা বিলাক সেল এনেকুৱা লম্বা লম্বা কলেনকাইমা বিলাকৰ সেলছৰ তুমি যদি সাইজ চোৱা কলেনকাইমা বিলাক এনেকুৱা দেখিবলৈ এনেকা তো সেলৰ শেপ বিলাক দেখিছেনে আৰু প্ৰত্যেকটো সেলৰ ফাংচন বেলেগ তাৰ ভিতৰত বেলেগ বেলেগ কম্পোজিশনৰ বস্তু আছে তো জাইলাম ফ্লোএম এনেকা পাইপস বিলাক এনেকুৱা টাইপৰ তোমাৰ সেলস বিলাক এনেকুৱা টাইপৰ থাকিব দেখিছেনে সব যদিও আমি একে উখাহে কৈ দিব পাৰো যে সেলসৰে বনিছে নহয় ভাই সেলসৰে বনিছে কিন্তু ডিফাৰেন্ট টাইপস অফ সেলস ডিফাৰেন্ট সাইজ অফ সেলস ডিফাৰেন্ট স্ট্ৰাকচাৰ অফ সেলস ওকে আৰু প্ৰত্যেকটো সেল সেই এৰিয়াটোৰ অনুযায়ী নিজৰ ফাংচন বেলেগ বেলেগ কৰিব পাৰে যেনেকৈ আমাৰ যদি কওঁ মই হাৰ্টটোৰ সেলস বিলাকে যেনেকৈ ফাংচন কৰিব চকুৰ সেলটোৱে ফাংচন তেনেকৈ নকৰে কিয় বিকজ সেই চকুৰ সেলস বিলাকৰ কম্পোজিশন এনেকুৱাকৈ বনাব দিয়া হৈছে তাত ফটো ৰিসেপ্টৰ্স ডেভেলপ হ'ব ফ্ৰেণ্ডে চকু চাবলৈ ডেভেলপ কৰিব তো তাত যোনবিলাক ডিএনএ আছে যেনেকুৱা লেভেলৰ প্ৰটিন তাত বনি আছে বেলেগ বনি আছে সেনেকৈ হাৰ্টটোৰ কাম হ'ল ধক 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 কৰা তো তাৰ ফাংচন বেলেগ তাৰ কাম বেলেগ ওকে তো হেণ্ডছৰ কাম বেলেগ হ'ব তোমাৰ মাসলছ বিলাকৰ কাম কি হ'ব ধৰি ৰাখা মুভমেন্টত হেল্প কৰা তো সেইবিলাক সব আইডিয়াটো বুজিলা মানে তোমালোকে গম পাইছা সো এইটো মই এই স্লাইডটোৰ পৰা মই এইটোৱে সাব্যস্ত কৰিব বিচাৰিছো যে we have
different types of cells, different size of cells, different compositions of cells, and all of this এই গুটে বিলাকে মিলি পেলাই আমাৰ সেলৰ সেলস বিলাকে বেলেগ বেলেগ ফাংশন কৰিব পাৰে আৰু সেই ফাংশন বিলাকৰ কাৰণে আমি এনেকে কিমান বেলেগ বেলেগ বস্তু আমি কৰিব পাৰো ওকে সো দিস ওয়াজ অল নাও ইয়াত এটা এক্সাম্পল দিয়া হৈছে তোমালোকৰ সেই এক্সাম্পল বিলাকে মই তোমালোকক দি দিছো যাতে পজ কৰি পেলাই ভিডিওটো বুজি পাব পাৰা ফৰ এক্সাম্পল এটো ৰেড ব্লাড সেলছৰ ৰাউন্ড এন্ড বাইকনকেভ এটো ইয়াত কি কথা কৈ আছো আমি মেইনলি শেপৰ কথা পাতি আছো সাইজৰ কথা পাতা নাই আমি শেপ সেলছৰ বেলেগ বেলেগ শেপৰ কথা পাতি আছো স্যাৰ ইম্পৰ্টেন্ট নে ইয়েস ইম্পৰ্টেন্ট তোমালোকে এইবিলাক কনসেপ্ট জানিব লাগে যেনেকৈ এই ব্যাকটেৰিয়াৰ এইবিলাক বেলেগ বেলেগ শেপ হ'ব পাৰে আমি হিউম্যান সেলত এইবিলাক দেখো প্লান্ট সেলত এটো ৰেড ব্লাড সেলছ হিউম্যান সেলত পাবা হোৱাইট ব্লাড সেলছ হিউম্যান দেখিছানে শেপটো কলুমনাৰ এপিথেলিয়াল সেলছ কোড পাবা তোমালোকৰ ডাইজেষ্টিভ ট্ৰেক্ট ইন্টাৰনাল ডাইজেষ্টিভ ট্ৰেক্টৰ এইবিলাক সেলছ এনেকুৱা ধৰণৰ পাবা নাৰ্ভ সেলছ দেখিছানে কেনেকুৱা দেখিবলে একদম মকৰাটো নিচিনা ইয়াত এটা ডাঙৰ একচনো আছে মানে এনেকুৱা টাইপ দেখিবলে এটো ট্ৰাকিডস আৰু মেসোফিল সেলছ এইবিলাক সেলছৰ শেপ দেখিছা প্লান্টছত পাবা ট্ৰাকিডস কোড পোৱা যায় জাইলামত সো জাইলামৰ সেল মেসোফিল সেলছ কোড পোৱা যায় লিফত পাবা তোমালোকে দেখিছানে হিউম্যানছৰ যদি কথা পানো এটো হল এগ সেল এগৰ সাইজটো দেখিছানে কিমান সাইজৰ ডিফাৰেন্স আছে এটো হল স্পার্ম হয়নে হিউম্যানছৰ মেলত স্পার্ম পাবা ফিমেলত এগ পাবা তো শেপটো দেখিছানে বেলেগ বেলেগ অলৰেডি শেপ বেলেগ বেলেগ বাট সাইজটো দেখিছা ভলিউমত কিমান বেছি ডিফাৰেন্স 1 লাখ টাইমস 1 লাখ টাইমস ভলিউমত ইনক্রিজ ভলিউম বেছি তোমাৰ স্পাৰ্মৰ যদি লগত কম্পেয়াৰ কৰা এগটো ইয়েস আৰু শেপত যদি চোৱা শেপু বেলেগ বেলেগ হয়নে গুটে গিটাৰ তাৰপিছত চোৱা ইয়াত চোৱা ব্যাকটেৰিয়া যদি যখন কোকাই মানে কি কোকাস মানে কি কোকাস মানে হল গুল 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 বেসিলাস মানে হল কি রড শেপড এনেকা রড পাবা স্পাইরুলা মানে কি স্পাইরুলা এনেকে স্প্রিং শেপড স্ট্রাকচার হয়নে ভিব্রিও মানে কি কমা শেপড স্ট্রাকচার এনেকা সো এইবিলাক হল ব্যাকটেরিয়া সেলস বিলাক যোনবিলাক ব্যাকটেরিয়া সেলস বিলাক কথা কৈছিলো ব্যাকটেরিয়া সেলস বিলাকৰ বেলেগ বেলেগ টাইপস বেলেগ বেলেগ শেপ ওকে নাও আমি যদি কথা পাতো নাও আমি যদি কথা পাতো আমাৰ সাইজতো আমি বস্তুবিলাক জানিব লাগিব ভিডিওটো বোৰ হোৱা নাইতো তোমালোকে স্যাৰ বহুত মুখস্থ কৰিব লাগিব নেকিও নহয় এইবিলাক বস্তু জানিবই লাগিব এটো মুখস্থ কৰি ৰখা বা যেনেকৈ ৰাখা কিন্তু মনত থাকিব লাগিব এইবিলাক কনসেপ্টস হয়নে তেতিয়াহে তোমালোকৰ বস্তুবিলাক কোনোবাই খুলিলে কনফিডেন্ট থাকিবা তুমি আৰু এক্সামত এইবিলাক বস্তু সৰু সৰু বেসিক লেভেলৰ পৰাই কোৱেশ্চন আহিব ঠিক আছে আমি লাষ্ট স্লাইডখনত কি চালো শেপ চালো ইয়াত চাম আমি সাইজৰ কথা একেবাৰে সিম্পল সাইজত যদি কথা কৰা সিম্পল হৈ যাব কিয় কাৰণ তোমালোকে চোৱা আমাৰ যদি ইউকেৰিওটিক সেল এটা চোৱা কিমান সাইজত ডাঙৰ 10 to 20 মাইক্ৰোমিটাৰ সাইজ টিপিক্যালি ৰে বেলেগ বেলেগ ইউকেৰিওটিক সেলৰ সাইজ বহুত ইয়াতকেও ডাঙৰ হ'ব পাৰে যেনেকৈ অস্ট্ৰিচ আমি কথা বলো এগ অফ এন অস্ট্ৰিচ কিমান 15 to 18 সেন্টিমিটাৰ হ'ব পাৰে ডাঙৰ মানে খালি চকুৰে দেখিব পাৰা কিন্তু তুমি ইয়াৰ স্কিন সেলস দেখা পাইছা নাই বিকজ দে আৰ ইন মাইক্ৰোমিটাৰ আমি মাইক্ৰোস্কোপৰ ভিতৰতহে দেখিব পাৰো হয়নে তো ইউকেৰিওটিক সেলৰ টিপিক্যাল সাইজ মানে মেজৰিটি অফ জেনাৰেলি সাইজ কিমান থাকিব 10 to 20 মাইক্ৰো ইয়াৰ 10 গুণে কম এটা ব্যাকটেৰিয়া সেলস 1 to 2 বুজি পাইছানে তেনেকৈ মন ৰাখিলে হল ইজি কৰি দিলো ইউকেৰিওটিক সেল এটাৰ সাইজ 10 to 20 তাৰ 10 গুণে কম 1 to 2 এটা ব্যাকটেৰিয়া সেলৰ সাইজ হ'ব তাতকে তুমি 10 গুণে কম কৰি দিয়া এটা পিপিএলও মানে লিউৰো নিউমোনিয়া লাইক অৰ্গানিজম হয়নে এটো মাইক্ৰোপ্লাজমা ক্লাছটোৰ আন্ডাৰত পৰে সো ইয়াৰ সাইজ চোৱা ইয়াৰ কম ব্যাকটেৰিয়া আন্ডাৰটো এটা ক্লাছ আছে যোনটো নেকি মাইক্ৰোপ্লাজমাটো এটা ব্যাকটেৰিয়া হয় এটো এটা ব্যাকটেৰিয়া পিপিএলও এটা ব্যাকটেৰিয়া হয় লিউৰো নিউমোনিয়া লাইক অৰ্গানিজম এটো এটা ব্যাকটেৰিয়া হয় তো ইয়াৰ সাইজ আৰু কম ইয়াতকে সো এই মাইক্ৰোপ্লাজমা বা পিপিএলও এবিলাকক আমি স্মলেষ্ট সেলৰ আন্ডাৰত কাম কৰো স্মলেষ্ট সেল যদি কথা পাতো তোমালোকৰ বুক বা এমসিকিউ আহিলে হোৱাট ইজ দ্য স্মলেষ্ট সেল তুমি মাইক্ৰোপ্লাজমা বুলি কবা স্যাৰ পিপিএলও তো ইয়াতকেও কম সাইজ কিন্তু ইয়াতকে কম সাইজ হলিও স্মলেষ্ট সেলক মানে নাম মাইক্ৰোপ্লাজমা বুলি কোৱা হৈছে কিয় বিকজ পিপিএলও তো এটা মাইক্ৰোপ্লাজমাই হয় মানে মাইক্ৰোপ্লাজমাৰ আন্ডাৰতে পিপিএলও পৰে সো সেইকাৰণে মাইক্ৰোপ্লাজমাকে আমি স্মলেষ্ট সেলস বুলি কৈ থাকোঁ যাৰ সাইজ 0.3 মাইক্ৰোমিটাৰ ক্লিয়াৰ ওকে তাৰপিছত একেবাৰে যদি তাতকৈ আৰু 10 গুণে কম কৰি দিয়া পিপিএলতকেও 10 গুণে তুমি সাইজত কম কৰি দিয়া 0.01 বা 02 পৰা 0.2 লৈকে তোমাৰ ভাইৰাছ বিলাকৰ সাইজ তোমালোকৰ এতিয়া যিবিলাক কোভিড পাইছিলা নহয় এতিয়া
2-3 বছৰ পাগল কৰি দিলে সবকে ইয়াৰ সাইজ তাতকেও কম ওকে 10 গুণে কম সো ইয়াত এটা টেবুল দিয়া হৈছে এখন টেবুলখন চাই লোৱা টেবুলত কি দিয়া আছে মাইক্ৰোপ্লাজমা স্মলেষ্ট সেল মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু মাইক্ৰোপ্লাজমা বিলাক এনেকুৱা ব্যাকটেৰিয়াল সেল যাৰ সেল ওয়াল নাই নো সেল ওয়াল এটো এটা ইম্পৰ্টেন্ট পইণ্ট এটো এটা ইম্পৰ্টেন্ট এমসিকিউ নো সেল ওয়াল মাইক্ৰোপ্লাজমা ওকে স্মলেষ্ট সেল size 0.3 pplo 0.1 bacteria normal size 3 to 5 দিছে ইয়াত 1 to 2 দিছে no problem ইয়াত directly 1 to 5 micrometer ধৰিব পাৰা no problem মানে হেতু ৰেঞ্জতে থাকিব ওকে ভাইরাসেস বহুত সৰু 0.0 to 0.2 red blood cells বিলাক 7 micrometer typical eukaryotic cell 10 to 20 micrometer nerve cells বিলাক longest আমাৰ human cell longest cells মানে they are up to 1 meter 1 meter লৈকে হ'ব পাৰিবা হ'ব পাৰে egg of an ostrich largest cell আমি সবতকে largest cell তো যদি কথা পাতা egg of an ostrich this is 15 to 18 cm very important table ইয়াৰ পৰা MCQ আহাৰ চান্স আছে কথা হল স্যার সেল তেল বহুত পঢ়াই আছে কেনেকে আমি সেল বিলাক দেখিব পাৰিলো মাইক্ৰোস্কোপৰ হেল্পত হয়নে মাইক্ৰোস্কোপৰ ডিসকভাৰী পিছতহে একচুয়ালি আমাৰ যোনবিলাক সেলৰ ষ্টাডি অধ্যয়ন সেলৰ ভিতৰত কি বস্তু আছে সেইবিলাকৰ অধ্যয়ন ষ্টাৰ্ট হল সো প্ৰথমতে যোনটো সিম্পল মাইক্ৰোস্কোপৰ ক্ৰেডিট যায় হেতু লিউইন হকলে যায় লিউইন হুক আমি পাইছিল ন লিউইন হুকে নিজে মাইক্ৰোস্কোপ যে স্কাল্প কৰিছিল নিজে বনাইছিল সো এটো হল প্ৰথমবাৰৰ কাৰণে লিউইন হুকে বনোৱা এডাল মাইক্ৰোস্কোপ তো ইয়াত কেনেকে চাইছো এইটো পইণ্ট দেখিছা এই গজালটো দিছনা এই ইয়াত তোমাৰ স্পেচিমেনটো থৈ দিয়ে সো ইয়াত তোমাৰ স্পেচিমেনটো থৈ দিয়ে গ্লাস বা তেনেকুৱা টিউবৰ এনেকে আঠা লগাই থৈ দিয়ে আৰু এই গ্লাস এই লেন্সখন দেখিছা না এই লেন্সখন দি পিছপিনে দি লেন্সখন দি চাই আৰু এটো মাইক্ৰো ফোকাসিং নোব এটো ফোকাসিং নোবটো এনেকে তল ওপৰ কৰি পেলাই তুমি ফোকাস কৰিব পাৰা আগ পিছ কৰি পেলাই ফোকাস কৰিব পাৰা সো হেতু ফোকাসিং নোব আৰু এনেকে এটা দিস ওয়াজ দা মোস্ট সিম্পলেস্ট এনশিয়েন্ট মাইক্ৰোস্কোপ বুলি ক'ব পাৰো আমি বাট তাৰ পিছৰ পৰা দেখিছানে তাৰ পিছৰ পৰা কিমান মাইক্ৰোস্কোপ ডিসকভাৰ হল নতুন ফাৰ্স্ট কম্পাউণ্ড মাইক্ৰোস্কোপ এটো তাৰপিছত লিউইন হুকৰ এটো মাইক্ৰোস্কোপ যোনটো তোমাক দেখুৱা হৈছে ইয়াত তাৰপিছত হুক মাইক্ৰোস্কোপ অলপ এডভান্স বস্তু আহিলে তাৰপিছত লাহে লাহে কি হল ফাৰ্স্ট ইন্টাৰচেঞ্জেবল ম্যাগনিফিকেশন এটো তাৰপিছত লাইট মাইক্ৰোস্কোপ আহিলে তাৰপিছত মডাৰ্ন লাইট মাইক্ৰোস্কোপ আহিলে তাৰপিছত এতিয়া আমি ডাইৰেক্ট ইলেক্ট্ৰন লেভেলত আমি এতিয়া বস্তুবিলাক চাব পাৰো এটা সেলৰ ভিতৰত কেনেকুৱা ধৰণৰ ইলেক্ট্ৰনছ আছে প্ৰটনছ আছে হেবিলাকৰ লেভেলত আমি চাব পাৰো এতিয়া ইলেক্ট্ৰন মাইক্ৰোস্কোপৰে হেবিলাক চাব পাৰো সো এটো হল তোমালোকৰ এটা সিম্পল এটো স্লাইডৰ পৰা মই কি সাব্যস্ত কৰিব বিচাৰিছো এগেইন a important concept that jodi microscope নহল হয় আৰু যদি মাইক্ৰোস্কোপৰ এনেকে ধৰণে ইভলিউশন নহল হয় আমি ইমান ডেলিকেট বস্তুবিলাক সেলৰ বিষয়ে আমি ইমান ইজিলি গম পাব নোৱাৰিলো হয় সো হেতু ইম্পৰ্টেন্ট পইণ্ট ওকে আৰু প্ৰথমতে কেনেকুৱা মাইক্ৰোস্কোপ ডিসকভাৰ প্ৰথমতে এই এনেকুৱা ধৰণৰ মাইক্ৰোস্কোপ ডিসকভাৰ হৈছিল ইম্পৰ্টেন্ট সাইন্টিষ্ট ৰবাৰ্ট হুক এন্টন ভন লিউইঘ স্লেডেন আৰু সোৱান একদম পুৰণা হিষ্ট্ৰীত এইবিলাক সাইন্টিষ্ট ইম্পৰ্টেন্ট আমাৰ মনত ৰাখিবলগীয়া ওকে ৰবাৰ্ট হুকে কি কৰিছিলে কৈ দিয়া ফাৰ্স্ট সেল ডিসকভাৰ কৰিছিলে বাট ইট ওয়াজ এ ডেড সেল এন্টন ভন লিউইঘ ফাৰ্স্ট সেল এগেইন হি ডিসকভাৰ কৰে বাট ইট ওয়াজ এ লিভিং সেল স্লেডেন আসলে এজন বটানিষ্ট আৰু সোৱান আসলে এজন জুলজিষ্ট আৰু এই বটানিষ্ট আৰু জুলজিষ্ট মিলি পেলাই তেওঁলোকে সেল থিওৰি দিছিলে ইয়াৰ লগতে আৰু এজন সাইন্টিষ্ট এড হ'ব ৰডাল্ফ ভিৰকাউ নামৰ এজন সাইন্টিষ্ট আছে এই তিনিজন সাইন্টিষ্টে মিলি পেলাই একচুয়ালি সেল থিওৰি দিছিলে সেল থিওৰিটো কি বস্তু স্যাৰ কৈ দিয়ক একেবাৰে সেল থিওৰিয়ে কি কয় শুনা সেল থিওৰি স্যাৰ আপুনি ক্লাছটো লম্বা কৰি গৈ আছে কিন্তু দেই লম্বা কৰি গৈ আছো কিন্তু একদম ভেৰি ভেৰি ইম্পৰ্টেন্ট কথাবিলাক কৈ আছো তোমালোকক যোনবিলাক নেকি তোমালোকক পঢ়ি আহিছা যদিও পাহৰি গৈছা হয়তো সো সেল থিওৰিয়ে কি কয় লগতে কয় সেল থিওৰিয়ে কয় যে all organisms are made of cells all organisms are made of cells or their cell product মানে কি যেনেকৈ আমি জানো সেল ইজ দা ইউনিট স্ট্ৰাকচাৰাল ইউনিট এণ্ড ফাংচনেল ইউনিট অফ লাইফ তো সেল থিওৰিয়ে প্ৰথম কথাটো কৈছিলে যে যিমান অৰ্গানিজম আছে পৃথিৱীত সেলছৰে বনিছে বা সেলছৰ প্ৰডাক্টৰে বনিছে সেলছৰ প্ৰডাক্ট মানে এটা সেল দুটালে ডিভাইড হৈছে দুটালে চাৰিটা প্ৰডাক্ট তো সেই সেলছবিলাক সেলছ বা সেলছৰ প্ৰডাক্ট মিলি পেলাই গোটেই অৰ্গানিজমবিলাক বনে ফাৰ্স্ট পইণ্ট এইটো ফাৰ্স্ট ইম্পৰ্টেণ্ট পইণ্ট সেল থিওৰিৰ সেকেণ্ড পইণ্টটো হ'ল all cells arise from
pre-existing cells এতিয়া কথা হল এই প্ৰথম স্টেটমেন্টটো যে দিছিলে প্ৰথম স্টেটমেন্টটো আহিলে আমাৰ স্লেইডেন আৰু সোৱান মিলি পেলাই তে স্লেইডেনে গোটেই প্লান্টস বিলাক চাইছিলে আৰু সোৱানে গোটেই এনিমেলস বিলাক আছে সোৱানৰ পৰা মনত ৰাখিবা এটি জুলজিষ্ট হয় গোটেই এনিমেলস বিলাক চাই কিয় সোৱান মানে কি ৰাজহাঁহ মানে সো ৰাজহাঁহটো এটা এনিমেল তো এনিমেলৰ পৰা মনত ৰাখিবা যে সোৱান যিমান বিলাক এনিমেল সোৱানে কি কৰিছিলে থিওডাৰ সোৱানে কি কৰিছিলে যিমান বিলাক এনিমেল আছে হেবিলাক ষ্টাডি কৰিছিলে আৰু পাইছিলে যে হসা এহেতু সেলসৰে বনিছে বটানিষ্ট আমাৰ স্লেইডেনে কি কৰিছিলে গোটেই প্লান্টস বিলাক অনে বনে ঘুৰি পেলাই যেনেকুৱা টাইপ সৰু ডাঙৰ সব প্লান্ট চাই পেলাই ঠিক কৰিছিলে যে ওকে প্লান্টস বিলাকো মেড অফ সেলস দুইজন সাইন্টিস্ট বহি পেলাই কৈছে বোলে ওকে মই পালো যে গোটেই প্লান্টস বিলাক মিলি পেলাই সেলস সোৱান এনিমেলস বিলাক মেড অফ সেলস হেঁতে কৰে তিলে অল অৰ্গানিজম মেড অফ সেলস বুলি কৈ দে হেঁতে ইমান গুৰুত্ব দিয়া নাছিলে যে ইয়াৰ উপৰিও বহুতো অৰ্গানিজম আছে বেক্টেৰিয়া হয়নে প্ৰটিষ্টা এইবিলাক বস্তু হেঁতে ইমান ধান্দা দিয়া নাছিলে কিয় ধান্দা দিয়া নাছিলে বিকজ চকুৰে নেদেখে খালি চকুৰে তেতিয়া ইমান মাইক্ৰস্কোপ বিলাক ডেভেলপ হোৱা নাছিলে সো তেওঁ দুজনে মিলি পেলাই কৈছে যে পৃথিৱীটো অকল প্লান্টস আৰু এনিমেলছ আছে কাৰণ সেইবিলাক ধুনীয়াকৈ আমি দেখিব আৰু এই দুইটা মিলিছে এই দুইটাতে আমি পালো যে সেলস এৰ মানে কৈ দে অল অৰ্গানিজমছ আৰ মেড অফ সেলস কনসেপ্টটো বুজি পাইছানে সো এটো এটা সিম্পল স্টেটমেন্ট আছিল যদিও উইদাউট মাচ এক্সপেৰিমেন্ট বাট ইট ওয়াজ এ ভেৰি ট্ৰু পইণ্ট হয় নহয় ট্ৰু পইণ্ট তাৰপিছত এহেঁতে এইটো এনসাৰ দিব নোৱাৰিছিলে এহেঁতে এইটো এনসাৰ দিব নোৱাৰিলে যে এই সেলছবিলাক আহিল ক'ৰ পৰা মানে এই সেলছবিলাক বনিলে ক'ৰ পৰা এই সেলছবিলাক উদ্ভৱ ক'ৰ পৰা হ'ল তেতিয়া এজন সাইন্টিষ্ট আহিলে যোনে নেকি এই পইণ্টটো আৰু মডিফাই কৰিলে আৰু সেকেন্ড পইণ্টটো দিলে ৰুডল্ফ ভাৰ্কিউ আহি কি ক'লে যে অল সেলস এৰাইজ ফ্ৰম প্ৰি এক্সিস্টিং সেলস তেওঁ এটা মন্ত্ৰ দিলে মন্ত্ৰটোৰ নাম হ'ল omnis cellula e cellula swaha এনেকুৱা ঠিক omnis cellula e cellula মানে কি মোৰ আখৰবিলাক কিয় ইমান বেয়া হৈ গৈছে omnis cellula e cellula কি মানে যে all cells arise from pre-existing cells বিলাক ক'ৰ পৰা আহিলে তাৰ আগৰটো সেলৰ পৰা আহিলে হেতু সেল ক'ৰ পৰা আহিলে তাৰ আগৰটো সেলৰ পৰা হেতু সেল ক'ৰ পৰা আহিলে তাৰ আগৰটো সেলৰ পৰা আহিলে ইমান সিম্পল স্টেটমেন্ট বাট ইট হ্যাজ বিকাম এ থিওৰি নাও সেল থিওৰি ৰাইট সো এটো হল সেল থিওৰিৰ কথা এতিয়া এই স্লাইডখন দিছো যত নেকি তোমালোকৰ ইম্পৰ্টেন্ট সাইন্টিষ্টৰ কন্ট্ৰিবিউশন আছে যদি মই অলৰেডি কলো কিছুমানৰ যোনটো মনত ৰাখিব লাগিব হেকিটা চোৱা যোনকিটা সাৰ নহলেই নহব মনত ৰাখিব লাগিব Robert Hooke মনত ৰাখিব লাগিব মই অলৰেডি কলো observed cells discovered and named cells observed Koch cells হয় না ফার্স্ট ডেড সেল এন্টন ভন লিউইনহক মনত ৰাখিব লাগিব লিভিং সেলস এইবিলাক চাইছিলে ৰবাৰ্ট ব্ৰাউনৰ কথা মনত ৰাখিবই লাগিব ভিৰকিউ 1831ত স্লেইডেন আৰু সোৱান জুনে মিলি পেলাই 1838 আৰু 1839ত কি দিছিলে এহেতে প্ৰথম সেল থিওৰিটো দিছিলে আৰু এই সেল থিওৰিটো কোনে মডিফাই কৰিছিলে ৰবাৰ্ট হুকে স্যাৰ প্ৰটেক্টটো ষ্টাৰ মাৰি আহি আছে গোটেইলা মনত ৰাখিব লাগিব Rodolphe Virchow 1855 ওকে omnicella e cellula ওকে লুইস পেচিওর টু ইমান মন ৰাখিলে হ'ব ডিসকভাৰ্ড স্পন্টেনিয়াস জেনাৰেশন কেমিলিও গলগি মন ৰাখিলে হ'ব ওয়াটসন এন্ড ক্ৰিক টু মন ৰাখিব লাগিব তেও ডিএনএ হেলিক্সৰ ডিসকভাৰী কৰিছিলে ওকে লিয়ান মাৰ্গিলিস মন ৰাখিলে হ'ব তেও এন্ডোসিম্বায়টিক থিওৰি দিছিলে যোনটো থিওৰিটো ইম্পৰ্টেন্ট so this was the contribution of the scientist next whole classification system sir এইবিলাক তো আমাৰ সিলেবাসত নাই নহয় আপুনি কিয় পঢ়াব লাগে to build the basics তাৰ মই জানো ক্লাস 8 ৰ পৰা তোমালোকে যি পঢ়ি আছা সব এতিয়া উৰি গল মাথাৰ পৰা এইখিনি ক্লিয়াৰ কৰি পেলাই আমি বেছি টাইম নাই আৰু 5 মিনিটস ক্লিয়াৰ সো ক্লাসিফিকেশন সিস্টেম এই ক্লাসিফিকেশন সিস্টেমটো স্যার কিয় কৰা হৈছে ক্লাসিফিকেশন সিস্টেম কওকচোন আমি এতিয়া লাহে লাহে যিমান ডেভেলপ হৈ আহি আছো মানে আমি যদি পুৰণা কথাত কওঁ আমি যিমান ডেভেলপ হৈ আহিছো আমি দেখি আছো যে বহুত ডিফাৰেন্ট টাইপস অফ সেলস আছে দেখুন বহুত বেলেগ বেলেগ টাইপৰ অৰ্গানিজম আছে জানো দেখুন যেতিয়া মাইক্ৰোস্কোপ ডিসকভাৰ লাহে লাহে হ'ল তেতিয়া দেখা পাইছে যে আমি চকুৱে নেদেখিবৰ পৰাও নেদেখাও বহুত নিউমাৰাস লাখ লাখ অৰ্গানিজম আছে যোন যাক আমি নাজানো এতিয়ালৈকে প্লান্টস তো আছে প্লান্টস আৰু এনিমেলস বিলাকটো আছে হয়নে তাৰ উপৰিও প্লান্টস আৰু এনিমেলস তো আছে স্যাৰ তাৰ উপৰিও
আমাৰ বহুতো বেলেগ বেলেগ টাইপৰ অৰ্গানিজম আছে যোনবিলাক নেকি প্লান্টৰ সেলৰ নিচিনাও নহয় এনিমেল সেল বিলাকৰ নিচিনাও নহয় সো হেৰক আমি ক্লাসিফাই কৰিব লাগিব বেলেগ বেলেগ হয়নে সো লাহে লাহে ক্লাসিফিকেশন সিস্টেমৰ ডেভেলপ হ'ল যাতে হিউম্যান ৰেচৰ কাৰণে যোনে যোনে অধ্যয়ন কৰিব পিছলে ফিউচাৰলে যোনে অধ্যয়ন কৰিব হেতৰ কাৰণে বস্তুবিলাক জানাত সহজ হওক কেটেগৰাইজ কৰাত সহজ হওক ক্লাসিফাই কৰাত সহজ হওক অৰ্গানিজম বিলাক হয়নে সো হেতু কাৰণে এটা ক্লাসিফিকেশন সিস্টেমৰ ডেভেলপ হ'ল তো ফাৰ্স্ট সিস্টেমটো কি হ'ব পাৰে কেনেকুৱা ফাৰ্স্ট সিস্টেমটো কেনেকুৱা হ'ব পাৰে টু কিংডম ক্লাসিফিকেশন ফাৰ্স্ট ক্লাসিফিকেশন ইজ টু কিংডম ক্লাসিফিকেশন য'ত নেকি অকল প্লান্টস আৰু এনিমেলস আছে যোনটো মই কৈছো মানুহেটো খালি চকুৰে দেখাই নাপাইছিল বহুত বস্তু তো প্লান্টস আৰু এনিমেলস যোনবিলাক দেখা পাইছিল হেঁতে কৈছে যে যিমানবিলাক প্লান্টস আছে এটা এৰিয়া এনিমেলস বিলাক টু সিস্টেম ক্লাসিফিকেশন দিছিলা লিনি আছে কেৰলাছ লিনি আছে দিছিলা নেক্সট আহিলে তোমাৰ 5 কিংডম ক্লাসিফিকেশন এটা 3 কিংডম ক্লাসিফিকেশন মাজতে আছে বাট হেতু লাষ্টত পঢ়িম হেতু আৰু ইম্পৰ্টেন্ট হৈ গ'ল সো নেক্সট আমি 5 কিংডম ক্লাসিফিকেশন লৈ যাও 5 কিংডম ক্লাসিফিকেশন স্যার কোনে দিছিলে 5 কিংডম ক্লাসিফিকেশন দিছিলে R.H. হুইটেকাৰ নামৰ সাইন্টিষ্ট জনে R.H. হুইটেকাৰ নামৰ সাইন্টিষ্ট জনে দিছিলে কিমান চনত 1969 চনটো ইম্পৰ্টেন্ট দেই মই যোনবিলাক লিখো হেবিলাক বহুত ইম্পৰ্টেন্ট হয় হেবিলাকৰ পৰা এমসিকিউ আহা চান্স বহুত আছে ওকে সো ধ্যান দিবা সো 5 কিংডম ক্লাসিফিকেশন R.H. হুইটেকাৰ তেওঁ এতিয়া কিয় ইমান ক্লাসিফাই কৰিব পাৰিলা বিকজ এতিয়ালৈকে লাহে লাহে মাইক্ৰোস্কোপবিলাক ডেভেলপ হৈ আছে খালি চকুৰে নেদেখা বস্তুবিলাকো আমি দেখা পাই আছো আৰু তেওঁ এতিয়া কি কৰিলে এনিমেলস আৰু প্লান্ট আছে তাৰ উপৰিও আৰু তিনটা গ্ৰুপ দিলে তিনটা গ্ৰুপ কি মনেৰা প্ৰটিস্টা ফাঞ্জাই প্লান্ট খিনি এটা গ্ৰুপত ৰাখিলে প্লান্টি তাৰপিছত এনিমেলিয়া এটো হল আমাৰ R.H. হুইটেকাৰ 5 কিংডম ক্লাসিফিকেশন যোনটো নেকি মোস্ট ওয়াইডলি অ্যাকসেপ্টেড থিওৰি হল ক্লিয়াৰ হৈছে মোস্ট ওয়াইডলি এটা তোমালোকৰ যদি কয় মোস্ট ওয়াইডলি অ্যাকসেপ্টেড 5 কিংডম ক্লাসিফিকেশন R.H. হুইটেকাৰ দিছিলে বহুত ইম্পৰ্টেন্ট কলেজ লেভেলত স্কুল লেভেলত এটোৱে পঢ়োৱা যায় 5 কিংডম ক্লাসিফিকেশনটো 2 কিংডম ক্লাসিফিকেশনটো ভেৰি ওল্ড স্কুল আছিলে ইয়াত বহুতো ড্ৰবেক্স আছিল যোনটো নেকি মই তোমালোকক স্লাইড এখনেৰে দি দিম 5 কিংডম ক্লাসিফিকেশনটো কিছুমান ড্ৰবেক্স আছে কিন্তু মোস্টলি অ্যাকসেপ্টেড তাৰপিছত লাহেকে আহিলে অলপ আৰু এডভান্স বস্তু 5 কিংডম ক্লাসিফিকেশন সোৱা হেঁতে কি কনসিডাৰ কৰিছিলে বহুতো বস্তু কনসিডাৰ কৰিছিলে যেনেকে সেল এটাৰ ষ্ট্ৰাকচাৰ সেল এটাৰ ভিতৰৰ সাইটোলজি সেল এটা কেনেকে ৰিপ্ৰডাকশন কৰে বস্তুবিলাকে কেনেকে নিউট্ৰিয়েন্টস আহৰণ কৰে হেঁতৰ ইভলিউশনাৰী প্যাটাৰ্ন গোটেইবিলাক ইনক্লুড কৰি 5 কিংডম ক্লাসিফিকেশন দিছিলে ইয়াৰ উপৰিও যেতিয়া আমাৰ নেক্সট ক্লাসিফিকেশন সিস্টেমটো আছিল হেতু হল 3 ডোমেইন ক্লাসিফিকেশন 3 ডোমেইন টাইপ অফ ক্লাসিফিকেশন ইয়াত কি হৈছে সোৱা 3 ডোমেইন এটা ডোমেইন কৰিছে ডাঙৰকে ব্যাকটেৰিয়াৰ এটা ডোমেইন কৰিছে আৰ্কিয়াৰ আৰু এটা ডোমেইন কৰিছে ইউকেৰিয়ট ওকে এটা ব্যাকটেৰিয়াৰ আন্ডাৰত কি আহি যাব গুটেবিলা ব্যাকটেৰিয়া আহি যাব আৰ্কিয়া বিলা কোন জানানে সোৱা এটা এই প্ৰটিস্টা গ্ৰুপটোকে হেতে দুটালে কৰিছে 3 ডোমেইন এটা ডোমেইন এটো সৰি প্ৰটিস্টা নহয় সৰি মনেৰাত এই ব্যাকটেৰিয়া আৰ্কিয়া কৰিছে আৰু ক্লিয়াৰ কৰি দিও বস্তুটো বুজি নাপাবা স্যার ভিডিওটো বহুত ডাঙৰ হৈ গ'ল নহয় হক টেনশন আছে নেকি একো টেনশনই নাই 5 কিংডম ক্লাসিফিকেশন আমি কি পাইছিলো 5 কিংডম ক্লাসিফিকেশন পাইছিলো আমি ব্যাকটেৰিয়া না পাও না আমি পাইছিলো মনেৰা আমি পাইছিলো প্ৰথমতে মনেৰা এটো এটা ক্লাসিফিকেশন ফার্স্ট যত নেকি প্ৰোক্যাৰিওটিক সেলস বিলাক থাকে অল প্ৰোক্যাৰিওটিক সেলস prokaryotic unicellular cells বিলাক ইয়াত থাকে মনেৰা তাৰপিছত তোমাৰ পাবা প্ৰটিস্টাত কি থাকিব eukaryotic cells but unicellular cells বিলাক থাকিব তাৰপিছত আহিব fungi বিলাকো eukaryotic cells ইয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল fungi plantae and animalia এso এইবিলাক যদি চাও গুটেবিলাক animalia ইয়াৰ লকে এইবিলাক হল eukaryotic cells ৰ আন্ডাৰত পৰিব
আৰু এই মনেৰা গ্ৰুপটোত কি আছে অকল প্ৰক্যাৰিওটিক সেলস বিলাক আছে হয় না প্ৰক্যাৰিওটিক সেলস বিলাক গুটেইবিলাক মনেৰা গ্ৰুপত 5 কিংডম ক্লাসিফিকেশনে ক্লাসিফাই কৰি থৈ দিছে এতিয়া যোনটো 3 domain classification যোনটো most advanced but not widely accepted 3 domain classification কোনে দিছিলে কার্ল উছে দিছিলে 3 domain classification system ইয়াত কি হয় সোৱা দেই ধ্যান দিবা এই যোনটো প্ৰক্যাৰিওটিক সেলৰ গ্ৰুপ আছে মনেৰা গ্ৰুপটো মানে তেও ইয়াত দুটা মেইন ডোমেইন বনাইছে দুটা মেইন ডোমেইন এটা হল ব্যাকটেৰিয়া ডাইৰেক্ট যোনলা ব্যাকটেৰিয়া আছে হয় ব্যাকটেৰিয়া আৰু এটা আৰ্কেয়া মানে কি আৰ্কেয়া মানে হল যোনবিলাক ব্যাকটেৰিয়া সেলস বা প্ৰক্যাৰিওটিক সেলস এক্সট্ৰিম কন্ডিশনত থাকে এক্সট্ৰিম কন্ডিশনত জিয়া থাকিব পাৰে যেনেকে থাৰ্মেল ভেন্টস হট স্প্ৰিংস এইবিলাকত পোৱা যায় যোনটো নেকি 95 96 ডিগ্ৰী সেলসিয়াছত যোনবিলাক প্ৰক্যাৰিওটিক সেলস বিলাক বা ব্যাকটেৰিয়াল সেলস বিলাক জিয়া থাকিব পাৰে হেঁতক এটা স্পেশাল ক্লাছত ৰখা হৈছে আৰ্কিয়া কাৰণ হেঁতৰ অলপ যোনবিলাক ৰাইবোজম আছে হেঁটো অলপ এডভান্স অলপ বেলেগ টাইপৰ আৰএনএ সিকোয়েন্সিং কৰি পেলাই হেঁতে এই গ্ৰুপ দুটা ব্যাকটেৰিয়াৰ পৰাও আকৌ দুটা গ্ৰুপ আমি পৃথক কৰিব পাৰো ব্যাকটেৰিয়াৰ মানে যোনবিলাক প্ৰক্যাৰিওটিক সেলস আছে প্ৰক্যাৰিওটিক সেলস বিলাকক আমি দুটা মেইন ভাগত ভাগ কৰিব পাৰো এটা হল ব্যাকটেৰিয়াল সেলস যোনবিলাক নরমাল আৰু আৰ্কিয়া হল যোনবিলাক more advanced in a harsh condition jari ho pare so a duta group banale bacteria aru archaea hoine etu ami kom okay bacteria archaea aru a group tu gute kini na laga iman details na jam নহলে আকৌ কনফিউজ হ'ব a group tur gute jehetu eukaryotic cell under pore etu third domain ot rakhise etu third domain hol etu eukaryotic cells eukaryotic cell eukaryota prokaryota archaea aru eukaryota enka type or ta classification disile so a to hol tumar classification system or gutei harong khoto moi jiman bile etia lage kolo jodi kiba confusion lagise video to pause mariba sai loba two kingdom classification kune propose korisile ki yar merits asile ki demerits asile aru yar examples bilak 5 kingdom classification tanake kune propose korisile son to khoti monot rakhile bhal kintu etu son to monot rakhiboi lagibo okay ekita monot rakhileo rakhiba na rakhileo na merits ki asile demerits ki asile aru example ki 3 domain classification tanake video to post koriba bujhi loba final etia amar kotha hol je ei tinta classification system opor amar most widely accepted kuntu sir most widely accepted hol etu this one 5 kingdom classification is the most 5 kingdom classification to moi olop boholai tomak dekhwai disu 5 kingdom classification ki ase monera protista fungi plantae animalia yar cell type bila kenuka hobo yar cell wall kenuka hobo body organization kenuka mode of nutrition kenuka examples ki thake e duta jodi follow kori lua tumalokor biological system of classification clear ho jabo taxonomy tumalokor jeta paper kon pohiba tetia ekdom easy ho jabo so ek tir se do nishan ami koribole bisarisu hol so a to a hol tumalokor basic concept for cell tumalokor ei class to foundation to banaba so please ei class to jodi tumar bore lagise etia nalage sabo etia olop pisot ba dudin manor pisot akko bohi pela ebar sai loba বস্তু বিলা পজ কৰিবা বুজিবলৈ চেষ্টা কৰিবা মই গুটেইখিনি দি দিছো যেতিয়া ফাউন্ডেশন টো তোমালকৰ ভালকে স্ট্ৰং হৈ যাও বাকি বস্তু বিলা বাকি ইউনিট কিটা বুজিবলৈ সো আজি ক্লাসো আমি ইমানটো এন্ড কৰিম বহুত ডাঙৰ ক্লাস হৈ গল উইল মিট দ্য নেক্সট ক্লাস বাই